নমস্কাৰ। আজিৰ এই ভিডিঅ'খনত আমি জানিম অসমৰ চাহ জনজাতি সমাজৰ এগৰাকী বিশিষ্ট নেতা শিক্ষা প্ৰবক্তা সন্তোষ কুমাৰ তপনৰ জীৱনীৰ বিষয়ে আজি আমি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু সন্তোষ কুমাৰ তপনক তপনদেৱ নামেৰে জনা যায়। তেওঁ চাহ বাগিচাৰ চাহ জনজাতিৰ এজন প্ৰধান নেতা আছিল। তেওঁ অসম চুটোনাগপুৰী ছাত্ৰ সন্মিলনৰ সংগঠনখনৰ প্ৰতিষ্ঠাপক কাৰ্যকলাপৰ লগত জড়িত আছিল, যি পিছত অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰ্চা নামৰূপ লৈছিল। তেওঁৰ জীৱনৰ উদ্দেশ্য আছিল চাহ বাগিচাৰ জনগোষ্ঠীসকলক শিক্ষিত কৰা, সংগঠিত কৰা আৰু সমাজৰ মুখ্য ধাৰালৈ আগবঢ়াই নিয়া। জনজাতিৰ অধিকাৰ, শিক্ষা, সমাজৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ অৱদান সন্মানীয়ভাৱে আজিও বৰ্ণনীয়। যদিও তেওঁৰ জন্মবৰ্ষ বা জন্মস্থান সম্পূৰ্ণ নথিভুক্ত নহয়, তথাপিও তেওঁ জনজাতীয় সমাজৰ দিন দুখ তথা কঠিন জীৱন পৰিস্থিতিৰ মাজত তপনদেৱ উদীয়মান হৈ থিয় দিছিল। কণমানি বয়সৰে পৰা জনগোষ্ঠী শিক্ষাৰ অভাৱ, শোষণ, সংগঠনহীনতা এইবোৰ তেখেতক গভীৰভাৱে প্ৰভাৱিত কৰিছিল। শিক্ষাৰ প্ৰতি তেওঁৰ গভীৰ আসক্ত আছিল। তেখেতে বিশ্বাস দৃঢ় কৰিছিল, শিক্ষাই চাহ জনগোষ্ঠীৰ মুক্তিৰ একমাত্ৰ পথ। চাহ শ্ৰমিক পৰিয়ালৰ পটভূমিৰ দৰিদ্ৰ সন্তানসকলক বিদ্যালয়ত আনিবলৈ তেখেতে সকলো নিজ সময়, ধন, শক্তি ব্যয় কৰিছিল। তপনদেৱ চাহ জনজাতি সমাজৰ সমস্যাবোৰ গভীৰভাৱে উপলব্ধি কৰিছিল। শিক্ষাৰ অভাৱ, স্বাস্থ্যসেৱাৰ অভাৱ, শ্ৰমিক অধিকাৰ বঞ্চনা, নেতৃত্বৰ অভাৱ, সাংস্কৃতিক পৰিচয় লুপ্ত হোৱা, এইবোৰ সমাধানৰ লক্ষ্যত বিভিন্ন ঠাইত সামাজিক সভা, শিক্ষামূলক আলোচনা, সাংস্কৃতিক অনুষ্ঠান আৰু শ্ৰমিক সমিতিসকলৰ গঠনমূলক কামত যুক্ত হয়। তেখেতৰ সমাজসভা স্মৰণ কৰি অসম চৰকাৰে তেওঁৰ জন্মদিনক শ্ৰমিক কল্যাণ দিৱস হিচাপে পালন কৰে। এইখিনি আছিল অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সাধাৰণ প্ৰতিষ্ঠাপক সন্তোষ কুমাৰ তপনৰ জীৱনী আপোনালোকৰ আগত দাঙি ধৰিলোঁ। আৰু আপোনালোকে কেনেদৰে ভিডিঅ'টো পালে কমেণ্ট কৰি জনাব। আৰু আগন্তুক দিনত তেনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ' বনাবৰ কাৰণে মই চেষ্টা কৰিম। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব আৰু যিমান পাৰিব আপোনালোকে কমেণ্ট কৰক। আজিৰ ভিডিঅ'খন ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।